Hello everyone, welcome to my channel. আপুনি ইনষ্টাগ্ৰামৰ ফেচবুকৰ আৰু ইউটিউবত যিকোনো ভিডিঅ' যিকোনো শৰ্টছ ভিডিঅ' হওক বা লং ভিডিঅ' হওক যিকোনো ভিডিঅ' আপুনি ছেকেণ্ডত আপুনি ডাউনলোড কৰিব বিচাৰে নেকি? কাৰণ কিছুমান ইনষ্টাগ্ৰামত হওক ফেচবুকত হওক বা ইউটিউবত হওক কিছুমান ভিডিঅ' আমি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাওঁ বা ইনফৰ্মেটিভ ভিডিঅ' পাওঁ য'ত আমি ডাউনলোড কৰি আমাৰ গেলেৰীত ছেভ কৰি ৰাখিব বিচাৰোঁ, কিন্তু আমি নাজানো যে কেনেকৈ আমি ডাউনলোড কৰিব লাগে। তো আজি এই ভিডিঅ'টোত আপোনালোকে শিকিব যে কেনেকৈ ইনষ্টাগ্ৰামৰ ফেচবুকৰ আৰু ইউটিউবৰ ভিডিঅ'বিলাক আপুনি এটা ক্লিকতে আপুনি ডাইৰেক্টলি ডাউনলোড কৰিব লাগে। ইমান বিচাৰি থাকিব প্ৰয়োজন নাই, জাষ্ট এটা ক্লিকত আপুনি ডাউনলোড কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব আপোনালোকৰ এই ট্ৰিক্সটো কেনেকুৱা লাগে। মই আহি গ'লোঁ ফেচবুকত আৰু ফেচবুকত ইয়াতে স্ক্ৰল কৰিলে মই দেখিবলৈ পাওঁ যে ইয়াতে এটা ভিডিঅ' আছে আৰু এই ভিডিঅ'টো মোৰ পচন্দ লাগিছে আৰু মই এই ভিডিঅ'টো ডাউনলোড কৰিব বিচাৰোঁ, কিন্তু ইয়াত কোনো ধৰণৰ অপশ্যন নাই। তো এনেকুৱা ধৰণৰ অপশ্যন নাথাকিলে আমি কি কৰিম, এই শ্বেয়াৰ অপশ্যনটো যে আছে শ্বেয়াৰ অপশ্যনত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে দেখিছে কপি লিংকত আপুনি ক্লিক কৰি দিব। কপি লিংকত ক্লিক কৰাৰ পাছত আপোনালোকে ডাইৰেক্টলি কি কৰিব, এটা এপ আছে সেই এপটোত যাব, গুগল প্লে ষ্ট'ৰ অন কৰি ল'ব। অন কৰাৰ পাছত আপোনালোকে ইয়াতে টাইপ কৰিব ব্লেক হোল, BLACK ব্লেক হোল টাইপ কৰক। ব্লেক হোল টাইপ কৰাৰ পাছত যিটো আপোনালোকৰ ফাৰ্ষ্ট এপটো আহিব এইটো চাওক ব্লেক হোল আৰু ইয়াতে চিম্বলটো চাই লওক। তো এই ব্লেক হোলটো আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড হৈ যোৱাৰ পাছত ইয়াক অ'পেন কৰিব। অ'পেন কৰাৰ পাছত ইয়াতে কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আহিব, সেইবিলাক আপোনালোকে স্কিপ কৰি দিব। তাৰপাছত এই যে মাজৰ গোলটো আছে, জাষ্ট আপোনালোকে এটা ক্লিক, জাষ্ট মাজৰ গোলটোত আপোনালোকে টিক কৰি দিয়ক। টিক কৰি দিয়াৰ লগে লগে আপোনালোকে প্লিজ ৱেইট দেখাব। তাৰপিছত অট'মেটিকলি আপোনালোকৰ ডাউনলোড হোৱা ষ্টাৰ্ট হ'ব। চাওক এতিয়া মই ডাউনলোড হোৱা ষ্টাৰ্ট কৰিছোঁ, এয়া হৈ গ'ল। চাওক আৰু কিমান ফাষ্ট স্পীডত ডাউনলোড হৈ আছে। মই দিছিলোঁ জাষ্ট ছেকেণ্ডত ডাউনলোড হৈ গ'ল আৰু এই ভিডিঅ'টো আপোনালোকৰ গেলেৰীত আহি গৈছে। আৰু মই গেলেৰী এতিয়া নেদেখাওঁ, কিন্তু মই ইয়াতে দেখাই দিওঁ। ইয়াত যে ভিডিঅ' বুলি আছে ইয়াত আপুনি ক্লিক কৰিও ডাইৰেক্টলি চাব পাৰিব। এই চাওক এই ভিডিঅ'টো মই ডাউনলোড হৈ গ'ল। চাওক ঠিক তেনেদৰে মই আহি গ'লোঁ ইনষ্টাগ্ৰামৰ এইবাৰ ভিডিঅ' আমি ডাউনলোড কৰি চাম। ইনষ্টাগ্ৰামত অহাৰ পাছত আমি যিকোনো স্ক্ৰল কৰিলোঁ, যিকোনো এইটোৱে ভিডিঅ' মই ডাউনলোড কৰিব বিচাৰোঁ, কিন্তু ইয়াত কোনো ধৰণৰ ডাউনলোডৰ অপশ্যন নাই। তো আমি কি কৰিম, ইয়াতে এইটো যে শ্বেয়াৰ অপশ্যন আছে, শ্বেয়াৰ অপশ্যন আমি ক্লিক কৰি দিম। শ্বেয়াৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে যে কপি লিংক বুলি আছে, কপি লিংকত আমি ক্লিক কৰি দিম। কপি লিংকত ক্লিক কৰাৰ ডাইৰেক্টলি আমি ব্লেক হোলত যাই পাম। তো ডাইৰেক্টলি আমি ব্লেক হোলত আহিলোঁ। ব্লেক হোলত অহাৰ পাছত এই মাজৰখিনিত আপোনালোকে ইয়াত ক্লিক কৰক। ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে প্লিজ ৱেইট দেখাইছে আৰু ইয়াত ডাউনলোড হৈ গৈছে। ছেকেণ্ডত, কিছু মিলি ছেকেণ্ডত ডাউনলোড হৈ যায়, 1 ছেকেণ্ডো নালাগে, মিলি ছেকেণ্ডত আপোনালোকৰ ডাউনলোড হৈ যায়। ক্লিয়াৰ হয়। এনেকুৱা ধৰণৰ প্ৰচেছ ব্যৱহাৰ কৰি আপুনি ইনষ্টাগ্ৰামৰ, ফেচবুকৰ আৰু ইউটিউবৰ যিকোনো ভিডিঅ' আপুনি ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু কমেণ্টত জনাব যে আপোনাৰ কেনেকুৱা লাগে ভিডিঅ'টো।